হেল্ল' এভৰিৱান, কেৰিয়াৰ মেকাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। যে কেইটামান নতুনকৈ আকৌ ভেকেঞ্চি ওলাইছে আৰু এইটো হৈছে আপোনাৰ SSC আৰু এইটো হায়াৰ ছেকেণ্ডেৰী আৰু HSLC লগতে গ্ৰেজুৱেশ্যনৰ ভেকেঞ্চি হয়। যে আপোনালোকে চেণ্ট্ৰেল গভমেণ্টৰ জব বুলি এইটো স্কিপ নকৰিব। মানে আমাৰ একচুৱেলি অসমৰ মেক্সিমাম কেণ্ডিডেটে ADRE বা DME DHS এইবোৰ ভেকেঞ্চিৰ পিছতে পৰি থাকে, কিন্তু চেণ্ট্ৰেল গভমেণ্টৰ ভেকেঞ্চি বুলি ক'লে ভয় খাই যায়। একচুৱেলি যিটো মানে মেইন কম্পিটিশ্যন সেইটো হয় আপোনাৰ চেণ্ট্ৰেল গভমেণ্টৰ জবতহে। যদি আপোনালোকৰ নলেজটো পূৰা ভালদৰে টেষ্ট কৰি চাব বিচাৰিছে, আপোনালোকে চেণ্ট্ৰেল গভমেণ্টৰ এক্সামবোৰ দিব আৰু চেণ্ট্ৰেল গভমেণ্টৰ এক্সামবোৰ দিলে আপোনালোকৰ নলেজটো এনহেঞ্চ হ'ব কিছু পৰিমাণে। আৰু তেতিয়া ADRE বা বেলেগ আমাৰ অসম চৰকাৰৰ যিবোৰ চাকৰি আছে সেইবোৰ অতি সহজতে পাই যাব। এতিয়া কথাটো হ'ল যে কিন্তু প্ৰেক্টিছ পূৰা মানে প্ৰিপেৰেশ্যনটো পূৰা সম্পূৰ্ণৰূপে কৰিব লাগিব। এক্সামটোৰ কাৰণে বেছি দিন নাই বাৰু, চাই লওঁ। মানে কি কয়, চেণ্ট্ৰেল গভমেণ্টৰ জববোৰো বেছি ইমান টান নহয়। মানুহে আমি ভয় কৰোঁ যে চেণ্ট্ৰেল গভমেণ্টৰ জববোৰ বহুত টান, আমি নোৱাৰিম, আমি ইমান নলেজ নাই, এনেকৈ ভয় খাইছে। মোৰ কথা ক'বলৈ যাওঁ, মই অলৰেডি 6টা চেণ্ট্ৰেল গভমেণ্টৰ জব মানে ৰিটেন টেষ্ট কোৱালিফাই কৰিছোঁ, কিন্তু ভাইভাত হোৱা নাই, মেৰিট লিষ্টত মোৰ নাম হোৱা নাছিল। তাৰ ভিতৰত 3বাৰ LIC আৰু বেংকত পাইছিলোঁ আৰু ৰেলত 2বাৰ আৰু এবাৰ এয়াৰফ'ৰ্চতো পাইছিলোঁ মই, কিন্তু মেৰিট লিষ্টত নাম নাহিল। মই ৰিটেন কমপ্লিট কৰিছিলোঁ এই 6টা চাকৰিতে। আৰু যি নহওক, এতিয়া চাই লওঁ ভেকেঞ্চি এটা কি আপোনালোকৰ ডেট অফ ছাবমিশ্যন হ'ব অনলাইন এপ্লিকেশ্যন 26/2/2024। একচুৱেলি অলৰেডি যিটো অনলাইন এপ্লিকেশ্যন সেইটো ষ্টাৰ্ট হৈছে আৰু অন্তিমটো তাৰিখ হ'ল 19 মাৰ্চ আৰু এক্সাম হ'ব আপোনাৰ 6ৰ পৰা 8 মেলৈকে। আমি মোটামুটিখিনি চাই যাওঁ। নেশ্যনেলিটি বা চিটিজেনশ্বিপ, A candidate must be either a citizen of India অথবা নেপাল, ভূটান। তাৰপিছত আমি চাওঁ এবাৰ মেইন ইম্পৰ্টেণ্ট এজ লিমিট আছে। এজ লিমিট কিছুমান বছৰৰ কাৰণে 25 বছৰ, কিছুমানৰ কাৰণে 27 বছৰ, কিছুমানৰ কাৰণে 28 বছৰ, কিছুমানৰ 30, 35, 37, 42, 25 এনেকুৱা মানে পোষ্ট অনুযায়ী বয়সৰ ঊৰ্ধ্বতম সীমা আছে। তাৰপিছত আছে SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ আৰু ফিজিকেল হেণ্ডিক্যাপ 10 বছৰ। আৰু এনেকুৱা আৰু কেটেগৰী অনুযায়ী মানে এজ ৰিলেক্সেশ্যন আছে। তাৰপিছত আপোনাৰ আমি চাই যাওঁ মেইন মোটামুটিখিনি। এক্সাম হ'লে আৰু বেছি দিন নাই, মানে মে'ত হ'লে আৰু হয়তো 70-75 দিনমান আছে। চ' এক্সামটো কিছু টাফ হ'ব, কম্পিটিশ্যনটো অলপ হেভি হ'ব। তেওঁলোকে পূৰা ভালদৰে প্ৰিপেৰেশ্যন কৰিলে হয়তো পাব পাৰে। এইবোৰ চাকৰিৰ দৰমহাও ভাল, আপুনি মেট্ৰিক হ'লেও কমচে কম হয়তো 40,000 মান হৈ যাব। এতিয়া চাওঁ আমি এপ্লিকেশ্যন ফিজ 100 টকা দিব লাগিব। আপুনি ভীম UPI বা নেট বেংকিং, ভিছা, মাষ্টাৰ কাৰ্ড, ৰুপে এইবোৰ দিব পাৰিব। আৰু এটা কথা, ছাবমিট কৰোঁতে কিন্তু চাই ল'ব, যদি আপোনাৰ ভুল হয় তো মডিফিকেশ্যন কৰোঁতে হয়তো আকৌ আৰু টেষ্ট কৰিব লাগিব পাৰে। তাৰপিছত আমি নেক্সট চাই লওঁ, চেণ্টাৰ চাওঁ আমি বিশেষকৈ অসমৰ কাৰণে। চেণ্টাৰটো হ'ব আপোনাৰ গুৱাহাটীত আছে মেইনকৈ অসমত, বাকী ইম্ফল, শ্বিলং, আইজলতো আছে, কিন্তু মেইনকৈ আমাৰ অসমৰ কাৰণে গুৱাহাটীত। বাকী এইটো আমি অন্তিমখিনি চাই লওঁ, এখিনি ভেৰি ইম্পৰ্টেণ্ট, বাকী আৰু ইমান ইম্পৰ্টেণ্টটো নাই। যে পৰীক্ষাটো কেনেকুৱা হ'ব সেইটো চাই লওঁ। 1 ঘণ্টাৰ পৰীক্ষা হ'ব আৰু জেনেৰেল ইণ্টেলিজেঞ্চি অৰ্থাৎ ৰিজনিং বুলি কয়। নং অফ কুৱেশ্যন 25টা, মেক্সিমাম মাৰ্ক হ'ব 50 আৰু জেনেৰেল এৱাৰনেছ থাকিব 25টা আৰু জেনেৰেল নলেজ নম্বৰ 50, মেথছ থাকিব আপোনাৰ 25টা নম্বৰ 50, ইংলিছ থাকিব 25টা নম্বৰ 50 আৰু কিন্তু ইয়াত মাইনাছ থাকিব, নিগেটিভ মাৰ্কিং থাকিব 0.50কৈ, অৰ্থাৎ 0.50 নিগেটিভ হ'ব। আৰু 10 টেষ্টৰ পিছত আপোনাৰ স্কিল টেষ্ট আছে, টাইপিং টেষ্ট হ'ব পাৰে, ডাটা এণ্ট্ৰি হ'ব পাৰে, বা কম্পিউটাৰ টেষ্টো হ'ব পাৰে। বাই দ্য ৱে এতিয়া আমি
চিলেবাছ মেট্ৰিকুলেশ্যনৰ কাৰণে চিলেবাছটো অলপ সৰু, এক্সামটো লেভেলটো কম হ'ব। বাকী এইখিনিয়ে আছিল। এইপিনকে আপোনালোকে চাই লওক। অনলাইন এপ্লাই আৰম্ভ হৈছে 18 তাৰিখ 26 তাৰিখৰ পৰা, লাষ্ট ডেট 18 তাৰিখ, আৰু এক্সামটো হ'ব 6-8। যদি আপোনালোকে মেট্ৰিক বোলে হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেট, আপোনালোকে মানে এইটো এপ্লাইটো কৰিব পাৰিব। এইটো ৱেবছাইটটোত চাই ল'ব, ssc.gov.in। ঠিক আছে, থেংক ইউ, ধন্যবাদ।